বিজনেছ বাৰু আপুনি ষ্টাৰ্ট কৰিলে, এতিয়া বিজনেছ কৰিলে বাৰু, বিজনেছ বা যিকোনো আপুনি এটা নতুন ইনিচিয়েটিভ, এটা অগতানুগতিক কিবা এটা সংস্থাপন লোৱাৰ বাবে, কেৰিয়াৰ গঠন কৰাৰ বাবে আপুনি বাৰু ইনিচিয়েটিভ ললে। কথাটো হৈছে কি, নেক্সট কথাটো হৈছে কি আপুনি ফকাছ ক'ত কৰিব, ৰাইট? এতিয়া বহুতৰ কি হয়, বিজনেছে হওক বা কিবা মানে নতুন কেৰিয়াৰত হাত দিওঁতে হওক, বহুতৰ ফকাছ হৈছে কি পপুলাৰিটি লাগে, জনপ্ৰিয় হ'ব লাগে, বিখ্যাত হ'ব লাগে, বা পইচা ইনকাম কৰিব লাগে। নহয়, আপুনি যদি তেনেকে ভাবে যে পইচা লাগে, পইচা ইনকাম কৰিব লাগে, কাষ্টমাৰৰ পৰা পইচা যিমান পাৰো মানে লুটিব লাগে, মানে তেতিয়াহ'লে আপুনি বিজনেছ ছাকচেছফুল হ'ব নোৱাৰে। আপুনি যদি ভাবে যে মানে মোক যেনেকুৱা মই যদি ভাবো যে মোক ভিউজ লাগে, মোৰ ভিডিঅ' চোৱা, মোৰ ভিডিঅ' শ্বেয়াৰ কৰা, লাইক কৰা, তাৰপিছতে কমেণ্ট কৰা, তাৰপিছতে মই যদি এনেকে ভাবো বা মোক পইচা লাগে, মানে ইউটিউবৰ পৰা পইচা লাগে, তেতিয়াহ'লে মোৰ ভিডিঅ' কেইটা ছাকচেছফুল, মোৰ সেইটো ফকাছ হোৱাটো উচিত নহয়। মোৰ ফকাছ হ'ব লাগে যে মই যিটো ছাৰ্ভিচ পাওঁ, যিটো ভিডিঅ'জ মই প্ৰভাইড কৰিছো আপোনালোকক, সেই ভিডিঅ'টো আপোনালোকৰ কিবা নহয় কিবা লাভ হ'ব লাগিব। হয় আপোনালোকে এণ্টাৰটেইনমেণ্ট পাব লাগিব, নহ'লে আপোনালোকে ইয়াৰ পৰা কিবা লাৰ্নিং পাব লাগিব, নহ'লে আপোনালোকে কিবা এটা ইম'চনেল কানেকশ্যন এটা হ'ব লাগিব, মানে কিবা এটা আপুনি ৰিলেট কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনালোকে ভিডিঅ' চাব। গতিকে আপোনালোকে মোক বেয়া পালেও আপোনালোকে মোৰ ভিডিঅ' চাব, যিসকলে মোৰ বেয়া পায় তেওঁলোকে ভিডিঅ' চাব যদিহে মোৰ ভিডিঅ'ৰ পৰা কিবা লাভ হয়। আৰু কোনোবাই যদি মোক ভালো পায় তথাপিও ভিডিঅ' নাচাব পাৰে, কাৰণ তেওঁলোকৰ ধৰা এই বিষয়টোত ইণ্টাৰেষ্ট নাই। কথাটো এনেকুৱা, কি এবাৰ প্ৰডাক্টৰ ক্ষেত্ৰত এনেকুৱা, আপুনি বিজনেছ ষ্টাৰ্ট কৰিছে, এতিয়া বিজনেছটোত আপুনি পইচাৰ ক্ষেত্ৰত ফকাছ কৰিলে নহয়, আপোনাৰ ফকাছ হ'বলৈ কণ্ট্ৰিবিউশ্যন, আপুনি কি দিব পাৰে। অলৰেডি মাৰ্কেটত যিমানবিলাক প্ৰডাক্টছ আছে, আপোনাৰ যিবিলাক কম্পিটিটৰ্ছ আছে, তেওঁলোকৰ পৰা যিমানখিনি ছাৰ্ভিচ, যিমানখিনি টকাত ছাৰ্ভিচ বা প্ৰডাক্ট পাই আছে, সেই তুলনাত আপুনি মানে লাভৱান কৰিব পাৰিব নাই কাষ্টমাৰক আপুনি মানে এইটো দেখাব পাৰিব নাই যে মোৰ মানে প্ৰডাক্ট বা মোৰ ছাৰ্ভিচ ল'লে আপোনালোকৰ ইমানখিনি লাভ হ'ব। অৰ্থাৎ কাষ্টমাৰৰ কাৰণে এইটো মেটাৰ নকৰে, মানুহৰ কাৰণে এইটো মেটাৰ, ছ'চাইটিৰ কাৰণে, সমাজৰ কাৰণে এইটো মেটাৰ নকৰে যে আপুনি কিমান ছাকচেছফুল, আপুনি কিমান ইণ্টেলিজেণ্ট হয়, আপুনি কিমান মানে আপুনি আনছাকচেছফুল হয় নে লুজাৰ হয়, সেইটো কোনো মেটাৰ নকৰে। মানুহৰ মেটাৰ কৰে কি যে মোৰ কি লাভ হৈছে, কাষ্টমাৰ মেটাৰ কৰে কি যে মোৰ কি লাভ হৈছে, লাভ হ'ব লাগিব, তেওঁলোকৰ লাভ হ'ব লাগিব। এতিয়া চাওক, আমি মুকেশ আম্বানী বহুতে বেয়া পাওঁ, ঠিক আছে, মুকেশ আম্বানী বেয়া পাওঁ, তথাপিও আমি মুকেশ আম্বানী জিঅ' চিম ব্যৱহাৰ কৰিব লাগিব, আমাৰ অপশ্যনেই নাই, ঠিক আছে। কাৰণ আমাৰ লাভ হয়, জিঅ' চিম যেতিয়া দিছিলে ফ্ৰী দি দিছিল, আমাৰ লাভ হৈছে। আমি মুকেশ আম্বানী বেয়া পাওঁ, আমাৰ লাভ হৈছে। এতিয়া পানী বটল উলিয়াই দিলে মুকেশ আম্বানী, 0.5 লিটাৰ টকাৰ দামত মানে 750 ml দি দিলে, গতিকে আমাৰ লাভ হৈছে। গতিকে কথা তেনেকুৱা। গতিকে আপুনি মানে এইটোতহে ফকাছ কৰিব লাগে যে আপুনি কি দিব পাৰে, আপুনি এনেকুৱা কি প্ৰডাক্ট বা ছাৰ্ভিচ দিব পাৰে যিটোৰ পৰা কাষ্টমাৰৰ লাভ হয়, কাষ্টমাৰে যেতিয়া লাভৱান হ'ব পাৰে, সেইটোতে আপুনি ফকাছ কৰা উচিত। কণ্ট্ৰিবিউশ্যনত ফকাছ কৰা, আপুনি পইচা সেইটো বাই প্ৰডাক্ট।